নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰিৰ ভাইভা টেষ্ট আৰু স্কিল টেষ্টৰ ওপৰত আলোচনা কৰিম স্কিল টেষ্টত কেনেদৰে স্কিল টেষ্ট পতা হয় বা স্কিল টেষ্টত কি প্ৰশ্ন আহে বা স্কিল টেষ্টৰ তেনেকুৱা কিবা বিশেষ সিলেবাস তেওঁলোকে দিছে নেকি সেই বিষয়ত এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকৰ লগত বা এডিআৰি গ্ৰেড 4 ৰ ভাইভাখিনিত কেনেকুৱা ধৰণৰ প্ৰশ্ন শুনিব কি টপিক আপোনালোকে চাব লাগিব সেই বিষয়ে কথা পাতিম আজিৰ এই ভিডিঅ'টোত গতিকে আপোনাৰ যদি সপোন আছিল এডিআৰিত ৰিটেন এক্সাম আপুনি পাছ কৰাৰ পিছত আপোনাৰ হয়তো নেক্সট ষ্টেপৰ বাবে আপুনি স্কিল টেষ্ট বা ভাইভাৰ বাবে আপুনি প্ৰস্তুতি কৰিব পাৰে বা প্ৰস্তুতি চলাব বিচাৰিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব তো প্ৰথম কথা আমি এডিআৰি গ্ৰেড 3 স্কিল টেষ্ট কেনেদৰে পতা হ'ব বা তাৰ সিলেবাস কেনেকুৱা বা কি বিষয়ৰ ওপৰত প্ৰশ্ন আহে কম্পিউটাৰ টেষ্টত সেই কথাখিনিত আগতে আপোনালোকৰ লগত আলোচনা কৰি লৈছোঁ অকণমান পিছত আমি গ্ৰেড 4 ৰ কথাখিনি আলোচনা কৰিম তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টিৰ মেইন কথাখিনি প্ৰথম কথা বহুতে সুধি থাকে যে কেতিয়া হ'ব স্কিল টেষ্ট কেতিয়া হ'ব ভাইভা টেষ্ট বা কেতিয়া আমি কম্পিউটাৰ টেষ্ট দিব পাৰিম বা আৰু দুটামান প্ৰশ্ন মানে মোক কমেণ্টত তেওঁলোকে প্ৰশ্ন কৰি আছে এডিআৰিত কিছুমান পোষ্টত সেই কম্পিউটাৰ চাৰ্টিফিকেট লগা আছিল কিছুমান পোষ্টত কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট লগা নাছিল তাতো বিশেষ কেণ্ডিডেটখিনিয়ে এপ্লাই কৰিছিল তেওঁলোকে মোক প্ৰশ্ন সুধি আছে এডিআৰিৰ গ্ৰেড 3 আটাইখিনি কেণ্ডিডেটেই পাছ কৰা আটাইখিনি কেণ্ডিডেটে কম্পিউটাৰ টেষ্ট দিব লাগিব নেকি বুলি সুধি আছে আৰু কিছুমানে কৈ আছে তেওঁলোকে কমেণ্টতে তেওঁলোকে ৰিপ্লাই কৰিছে যে সকলোখিনিয়ে কম্পিউটাৰ টেষ্ট দিব নালাগে যিখিনি কম্পিউটাৰ চাৰ্টিফিকেট আছিল বা যোনে কম্পিউটাৰ পোষ্টৰ বাবে এপ্লাই কৰিছিল তেওঁলোকেহে দিব লাগিব কম্পিউটাৰ টেষ্ট তো তেনেকুৱা নহয় এডিআৰি গ্ৰেড 3 যোৱাবাৰ গ্ৰেড 3 যিমানখিনি পোষ্ট আছিল কম্পিউটাৰ চাৰ্টিফিকেট আপোনাৰ থাকিবও পাৰে কম্পিউটাৰ চাৰ্টিফিকেট আপোনাৰ নাথাকিবও পাৰে সেইটো কোনো মেটাৰ নকৰে গ্ৰেড 3 মানে আপোনালোকৰ কম্পিউটাৰ টেষ্ট আপোনালোকে দিবই লাগিব আৰু সেই কম্পিউটাৰ টেষ্টৰ সিলেবাস কি মই আপোনালোকক কৈ আছোঁ অকণমান পিছতে কিন্তু এইটো কথা আপোনালোকৰ হয়তো স্পষ্ট হৈ গ'ল কাৰণ বহুত কেণ্ডিডেট এনেকুৱা আছে গ্ৰেড 3 এপ্লাই কৰিছে তেওঁলোকে কিন্তু তেওঁলোকৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই তেওঁলোকে কম্পিউটাৰ চাৰ্টিফিকেট নোহোৱাৰ বাবে কম্পিউটাৰ নেলাগা পোষ্টতে তেওঁলোকে এপ্লাই কৰিছিল বা তেনেকৈ তেওঁলোকে পৰীক্ষা দিছে তেওঁলোকে হয়তো ভাবি আছে আমি দেখোন কম্পিউটাৰ চাৰ্টিফিকেট দি কিনে এপ্লাই কৰা নাই আমি আকৌ কম্পিউটাৰ টেষ্টৰ বাবে বা স্কিল টেষ্টৰ বাবে আমি কম্পিউটাৰ যিটো এক্সাম হ'ব সেই এক্সামটোৰ বাবে কম্পিউটাৰ টেষ্টৰ বাবে আমি কিয় প্ৰিপেৰেশ্যন কৰিম তেনেকুৱাকৈ মোক বহুতে প্ৰশ্ন কৰে তেনেকুৱা নহয় গ্ৰেড 3 হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিখিনি কেণ্ডিডেট আছিল যাৰ যোনে নেকি কোৱালিফাইড হ'ব এক্সাম বা ডিগ্ৰী লেভেলৰ যিমানখিনি কেণ্ডিডেট আছিল তেওঁলোকে কোৱালিফাইড যিখিনি হয় তেওঁলোক আটাইখিনিয়ে কম্পিউটাৰ টেষ্ট দিব লাগিব বাকী ড্ৰাইভাৰখিনিয়ে কম্পিউটাৰ টেষ্ট দিব নালাগে গ্ৰেড 3 বাকী ড্ৰাইভাৰখিনিৰ বাহিৰে যিমানখিনি কেণ্ডিডেট পাছ কৰে এক্সামটোত তেওঁলোকে কিন্তু কম্পিউটাৰ টেষ্টটো একদম বাধ্যতামূলক তেওঁলোকে দিবই লাগিব আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিবও পাৰে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট নাথাকিবও পাৰে সেইটো কোনো কথা নাই কিন্তু গ্ৰেড 3 মানে কম্পিউটাৰ টেষ্ট সেইটো আপোনালোকে গমেই পাব আপোনালোকে এতিয়াৰ পৰাই আৰু মাজত বৰ্তমান জানুৱাৰী আৰম্ভ হৈছে 2025 তাৰ নেক্সট ফেব্ৰুৱাৰী শেষৰ পিনে আৰু মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ দৰে ক'ব গ'লে আপোনাৰ এডিআৰি ৰিজাল্টটো দিব সেয়েহে এক্সামৰ ৰিজাল্ট দিয়া কিন্তু 10-15 দিন পিছতে আপোনালোকক স্কিল টেষ্ট বা ভাইভা টেষ্টৰ বাবে মাতিব গতিকে মাজত আৰু দুমাহো সময় নাই বুলিয়েই ক'ব লাগিব আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিব এতিয়াও বাকী আছে স্কিল টেষ্টৰ বা ভাইভা টেষ্টৰ বাবে বা কম্পিউটাৰ টেষ্টৰ বাবে যদি আপোনালোকে প্ৰস্তুতি কৰিব এতিয়াও বাকী আছে আজিৰ পৰাই আপোনালোকে প্ৰস্তুতি কৰক গ্ৰেড 3 আটাইখিনি কেণ্ডিডেটে যিমানখিনিয়ে এক্সাম পাছ কৰে অৰ্থাৎ আটাইখিনিয়ে কিন্তু গ্ৰেড 3 ড্ৰাইভাৰখিনিৰ বাহিৰে কম্পিউটাৰ টেষ্ট দিব লাগিব সকলোৱে কম্পিউটাৰটোৰ পৰীক্ষাটোৰ বাবে প্ৰিপেৰেশ্যনটো আপোনালোকে কৰিব পাৰে তো আপোনালোকৰ হয়তো ক্লিয়াৰ হৈ গৈছে কাৰণ আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট মোৰ নাই বা আপোনাৰ নাই আপুনি যে কম্পিউটাৰ টেষ্ট দিব নালাগিব সেইটো কেতিয়াও নাভাবিব গ্ৰেড 3 মানে কম্পিউটাৰ টেষ্ট আপোনালোকে কম্পিউটাৰ টেষ্ট দিবই লাগিব সেইটো হয়তো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে নেক্সট আৰু বহুত কিছুমানে সুধি আছিল মোক যে আমি যদি গ্ৰেড 3 স্কিল টেষ্টত বেছি মাৰ্ক উঠালে আমাৰ ভাল হ'ব নে পৰীক্ষাটোত আমি বেছি মাৰ্ক উঠালে ভাল হ'ব বা স্কিল টেষ্টটোত আমি পৰীক্ষাত বেছিকৈ মাৰ্ক পামেই ধৰা 1.5ৰ ভিতৰত তেওঁলোকে পৰীক্ষাটোত যদি 100 নম্বৰ পায় স্কিল টেষ্টটোত তেওঁলোকে 25ৰ ভিতৰত খুব কমকৈ পালেও হ'ব নেকি বা কম্পিউটাৰ টেষ্টটোত তেওঁলোকে 25ৰ ভিতৰত 10-12 তেনেকুৱাকৈ পালেও হ'ব নেকি সেইটো কথা মোক বহুতে সুধি আছে বা বহুতে কৈ আছে এক্সামটো ইমান ইম্পৰ্টেণ্ট নহয় স্কিল টেষ্টটোহে ইম্পৰ্টেণ্ট হয় বা কিছুমানে কৈ আছে স্কিল টেষ্টটো ভালদৰে দিলেই হ'ব এক্সামৰ ইমান কথা নাই তো আপোনালোকক মই এটা বস্তুৰে বুজাই আছোঁ কেনেকৈ মোৰ ভাৱেৰে মোৰ বিচাৰেৰে কিন্তু স্কিল টেষ্টটো আপোনালোকৰ বাবে বা ভাইভা টেষ্টটো আপোনালোকৰ বাবে খুব ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট মই আপোনালোকক কৈ আছোঁ আপুনি যদি যেতিয়া আপুনি পৰীক্ষা দিছিল সেই পৰীক্ষাটোত যদি আপুনি যিমানখিনি আপোনালোকৰ নম্বৰ আছিল যদি আপোনালোকে পৰীক্ষাটোত 95 পাইছে এডিআৰি গ্ৰেড 3 কথাকে কৈ আছোঁ বৰ্তমান মই
যদি আপুনি এক্সামটোত এজন OBC কেণ্ডিডেট বা জেনেৰেল কেণ্ডিডেট হৈ আপুনি 95 পাইছে আপোনালোকৰ নামটো আহি গ'ল পৰীক্ষাত আৰু ইফালে আপুনি ভাইভাত কম্পিউটাৰ টেষ্টত আপুনি 25ৰ ভিতৰত 15 পাইছে 95 প্লাছ 15 অৰ্থাৎ আপোনালোকৰ মুঠ নম্বৰ হ'বগৈ যেতিয়া 110 আৰু এজন কেণ্ডিডেটে পৰীক্ষাত 93 পাইছিল আৰু তেওঁ ভাইভাত বা কম্পিউটাৰ টেষ্টত তেওঁ 20 পালে কম্পিউটাৰ টেষ্টত আৰু তেওঁৰ হ'লগৈ 123 গতিকে আপোনালোকে যদি নিজে অকণমান বিচাৰ কৰি চাই যিহেতু পৰীক্ষাটো বৰ্তমান হৈ গ'ল আপুনি পৰীক্ষা আৰু ভাল কৰিব পাৰিব নোৱাৰে বা পৰীক্ষাত আমি বেছি নম্বৰ পাম আমি স্কিল টেষ্টৰ বাবে প্ৰিপাৰেশ্যন নকৰিলেও হ'ব আমি যেনেকৈ নহওক স্কিল টেষ্টটো দিম সেইটো যদি আপোনালোকে ভাবি আছে সেইটো কিন্তু আপোনালোকৰ ভুল পৰীক্ষাটো যিহেতু আপোনালোকৰ গুচি গ'ল বৰ্তমান পৰীক্ষাটোত আৰু আপোনালোকে লাগি থাকি লাভ নাই স্কিল টেষ্টৰ বাবে আপোনালোকে জোৰদাৰ প্ৰিপাৰেশ্যন কৰক আকৌ কৈ দিছোঁ মই যদি আপুনি পৰীক্ষাটোত 95 পাইছিল যদি আপুনি ইফালে 15 পালে 95 আৰু 15 লগ হৈ আপোনালোকৰ 110 হ'ল নেক্সট আপুনি পৰীক্ষাটোত এজন কেণ্ডিডেটে পালে 93 আৰু এজন কেণ্ডিডেটে কম্পিউটাৰ টেষ্টত পালে 20 আৰু তেওঁৰ হ'লগৈ 123 চাওক আপোনালোকে পৰীক্ষাটোত 95 পোৱাজনে এতিয়া চাকৰি পাব নে পৰীক্ষাটোত 93 পোৱাজনে চাকৰি পাব নিশ্চয় পৰীক্ষাটোত যদি 93 পাইছিল তেওঁ ইফালে যদি স্কিল টেষ্টত ধুনীয়া মাৰ্ক পায় 25ৰ ভিতৰত 20 তেনেকুৱা বা 22 18 19 তেনেকুৱা মাৰ্ক পায় কিন্তু স্কিল টেষ্টত ভাল হোৱাৰ বাবে পৰীক্ষাত বেছি নম্বৰ পোৱাজনৰো চাকৰি নহ'ব যদি স্কিল টেষ্ট আপোনালোকৰ বেয়া হয় গতিকে স্কিল টেষ্টৰ বাবে বা কম্পিউটাৰ টেষ্টৰ বাবে আপোনালোকে জোৰদাৰ প্ৰিপাৰেশ্যন কৰক ঠিক আছে এতিয়া কথাটো আপোনালোকে হয়তো বুজি পাইছে কিয় স্কিল টেষ্টৰ বাবে আপোনালোকে বা কম্পিউটাৰ টেষ্ট আপোনালোকে বেছিকৈ প্ৰিপাৰেশ্যন কৰিব লাগে তো হাতত সময় একেবাৰে কম আপোনালোকে ধুনীয়াকৈ এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰক স্কিল টেষ্টৰে হওক বা কম্পিউটাৰ টেষ্টাৰে হওক বা ভাইভা টেষ্টৰে হওক ঠিক আছে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰক পৰীক্ষাটোত আপোনালোকে 150ৰ ভিতৰত 120 পাইছে 125 পাইছে সেইটো বাদ দিয়ক নিজৰ যিটো বেষ্ট সেই বেষ্টটো সদায় দিবলৈ চেষ্টা কৰক স্কিল টেষ্ট ভাইভা টেষ্ট আৰু কম্পিউটাৰ টেষ্টৰ বাবে আজিৰ পৰাই আপোনালোকে প্ৰিপাৰেশ্যন কৰক হাতত মাত্ৰ 20 দিনমান সময় আছে বুলি ভাবি কিনে আপোনালোকে প্ৰিপাৰেশ্যনটো আৰম্ভ কৰিব পাৰে এতিয়া কৈ দিছোঁ মই স্কিল টেষ্টৰ স্কিল টেষ্ট কৈ আছোঁ মই বাৰে বাৰে কম্পিউটাৰ টেষ্টৰ বাবে আপোনালোকে কি চিলেবাছ বুলিয়ে কৈছিলোঁ মই চিলেবাছ বুলি তেনেকুৱা একো নাই যোৱাবাৰ 3টা টপিকৰ পৰা প্ৰশ্ন আহিছিল কম্পিউটাৰৰ ওপৰত প্ৰথমটো আছিল মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ওপৰত মাইক্ৰ'ছফ্ট ৱৰ্ডত আপোনালোকৰ চিঠি পত্ৰ লিখা হয় বা দৰখাস্ত চিঠি তেনেকুৱা আবেদন তেনেকুৱা বস্তুখিনি মাইক্ৰ'ছফ্ট ৱৰ্ডত আপোনালোকে লিখিব পাৰে গম পায় আৰু মাইক্ৰ'ছফ্ট এক্সেলত যিখিনি আপোনালোকৰ ডাটা থাকে সেই ডাটাবোৰ বা হিচাপ নিকাচৰ আটাইখিনি বস্তু মাইক্ৰ'ছফ্ট এক্সেলত কৰা হয় সেয়াও আপোনালোকে গম পায় নেক্সট আৰু এটা বস্তু আহে কম্পিউটাৰ টেষ্টত সেইটো হৈছে PPT পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বুলি কয় সেই বস্তুটোক মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এই 3টা বস্তুৰ পৰাই মোটামুটি প্ৰশ্ন যোৱাবাৰ 3টা প্ৰশ্ন আহিছিল আপোনালোকক এই 3টাৰ পৰা প্ৰশ্ন আহিব তাৰ পৰা আপোনালোকক ছল্ভ কৰিব দিব কম্পিউটাৰত নিজৰ সকলোৰে এটা কম্পিউটাৰ থাকিব আৰু এই 3টা বস্তুৰ পৰা এটা প্ৰশ্ন থাকিব মাইক্ৰ'ছফ্ট ৱৰ্ড মাইক্ৰ'ছফ্ট এক্সেল আৰু PPT পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এই 3টাৰ পৰা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ পৰা আপোনালোকৰ 5 নম্বৰ থাকিব পাৰে কাৰণ এক্সেলত বেছি কাম হয় কম্পিউটাৰত গতিকে এক্সেলৰ পৰা আপোনালোকৰ 10 নম্বৰ লগতে ৱৰ্ডৰ পৰা আপোনালোকৰ 10 নম্বৰ এনেকৈ কম্পিউটাৰ টেষ্টত টোটেল 25 নম্বৰ থাকিব তাৰ ভিতৰত যদি আপুনি 15ৰ পৰা ওপৰত আপুনি নম্বৰটো স্ক'ৰ কৰিব পাৰে বা আপুনি পায় তেতিয়াহ'লে কিন্তু ADREত যিটো এক্সাম হ'ল লিখিত পৰীক্ষা হ'ল সেই পৰীক্ষাটোত যদি আপুনি কম নম্বৰ পাইছিল তেতিয়া কিন্তু আপোনাৰ চিলেকশ্যন হোৱাৰ বেছি চান্স আছিল ঠিক আছে তো স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্টত আপোনালোকে নিজৰ বেষ্টটো দিয়ক কম্পিউটাৰ টেষ্টৰ বাবে প্ৰিপাৰেশ্যন কৰক মই আপোনালোকক 3টা বস্তু কৈ দিছোঁ নাম্বাৰ 1 ৱৰ্ড এক্সেল ৱৰ্ড ৱৰ্ড চাব কম্পিউটাৰত আৰু এক্সেল চাব তাৰ নেক্সট আপোনালোকৰ PPT এই 3টা বস্তু আপোনালোকে এই 3টাৰ পৰাই প্ৰশ্ন আহে ধুনীয়াকৈ ঘৰত যদি নিজৰ লেপটপ আছে ভালেই হৈছে প্ৰিপাৰেশ্যন কৰক নহ'লেও ক'ৰবাৰ পৰা কালেকশ্যন কৰিবা যেনেকৈ নহওক আপোনালোকে এই 3টা বস্তু মাইক্ৰ'ছফ্ট ৱৰ্ড মাইক্ৰ'ছফ্ট এক্সেল আৰু PPT এই 3টা বস্তু প্ৰিপাৰেশ্যন কৰক এই 3টাৰ পৰাই মোৰ সম্ভৱ এইবাৰো প্ৰশ্ন আহিব কাৰণ যোৱাবাৰ এই 3টা টপিকৰ পৰাই এই 3টা বিষয়ৰ পৰাই প্ৰশ্ন আহিছিল ঠিক আছে এয়া আছিল গ্ৰেড 3 কম্পিউটাৰ টেষ্টৰ কথা নেক্সট যেতিয়া আমি গ্ৰেড 4ৰ ভাইভা বা যিখিনি গ্ৰেড 4ৰ ভাইভা হ'ব তেওঁলোকৰ ভাইভাটো কেতিয়া হ'ব সেইটো হয়তো আপোনালোকে গমেই পাইছে পৰীক্ষা যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব ফেব্ৰুৱাৰীতে দিয়ে মাৰ্চতে দিয়ে কোনো ক'ব লগা নাই কিন্তু পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 10 দিন হায়েষ্ট 15 দিন পিছতে আপোনালোকক পৰীক্ষা ভাইভা টেষ্ট বা স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্টৰ বাবে আপোনালোকক মাতিব সেয়েহে খুব জোৰদাৰ এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰক নেক্সট ADRE গ্ৰেড 4 ভাইভাৰ ওপৰত মই আগতে ভালেকেইটাও ভিডিঅ' আপলোড কৰিছোঁৱেই ইতিমধ্যে তো হ'লেও আপোনালোকক কৈ দিছোঁ ভাইভাত আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ বেলেগ একো নাথাকে ইন্ট্ৰডাকশ্যন আপোনালোকে পাৰ্মিশ্যন লৈ সোমাব লাগিব নক কৰি কিনে সোমাব লাগিব তাৰ নেক্সটত আপুনি ঘৰৰ পৰা যাওঁতেই কাপোৰ ড্ৰেছিং চেঞ্জৰ কথা আছে আপোনালোকৰ ফৰ্মেল আপোনালোকৰ ড্ৰেছ হ'ব লাগিব লগতে আপোনালোকৰ চুলি তেনেকুৱা যিমানখিনি আৰু একদম নম্ৰ ভাৱত আপোনালোকে থাকিব লাগিব একদম জেং কৰি গ'লে বা
যিমানখিনি আপোনালোকে ফৰ্মেলিটি ইউজ কৰিব পাৰে বা ফৰ্মেল হিচাপে দেখুৱাব পাৰে নিজকে, নিজৰ পৰিচয়টো ফৰ্মেল বুলি দিব পাৰে। তাৰপিছত তেনেকুৱাকৈ আপোনালোকৰ ড্ৰেছিং চেঞ্চ বহুত বস্তু আপোনালোকক চোৱা হয় ভাইভাত। গতিকে আপোনালোকৰ ড্ৰেছটো প্ৰথম কথা ফৰ্মেল লাগিব, পৰিচয়টো আপোনালোকে ধুনীয়াকৈ দিব পাৰিব লাগিব, আপোনালোকক পৰিচয় সুধিব। তাৰ নেক্সটত তেওঁলোকক সম্বোধন কৰিব লাগিব আপোনালোকে গুড মৰ্ণিং যদি ৰাতিপুৱাৰ ভাগত আপোনালোকৰ ইণ্টাৰভিউ হয়, যদি গুড ইভিনিং বা গুড আফটাৰনুন আপোনালোকে যিয়ে কোৱা, যদি ইভিনিঙত হয় বা ভাটিবেলা আপোনালোকৰ ভাইভা টেষ্টটো হয়। লগতে আপোনালোকৰ অঞ্চলটোৰ কথা, গাঁওখনৰ কথা, নিজৰ ষ্টেটখনৰ কথা, বিশেষকৈ অসম বুৰঞ্জীৰ 2-এটা প্ৰশ্ন সুধিব পাৰে, কাৰণ BTRত যিটো ভাইভা গ্ৰেড 4ৰ ভাইভা হৈছিল তাত কিন্তু অসম বুৰঞ্জীৰ ওপৰত প্ৰশ্ন সুধিছিল। শেষত সামৰণিত আপোনালোকে তেওঁলোকক ধন্যবাদো জ্ঞাপন কৰিব পাৰে ভাইভা টেষ্টত। এইখিনিয়ে। নেক্সট আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু, আপোনালোকৰ যিটো নিজৰ নামটো, সেই নামটোৰ অৰ্থ তেওঁলোকে বিচাৰে। আপোনাৰ নামটো যদি যিয়ে নহওক, ৰাম যদু মধু হৰি যিয়ে নহওক, সেই নামটোৰ অৰ্থ কি তেওঁলোকে সেইটো খুব বিচাৰে। গতিকে গ্ৰেড 4ৰ কেণ্ডিডেটখিনিয়ে নিজৰ নামটোৰ কি মিনিং বা কি অৰ্থত বুজাই নিজৰ নামটোৱে, সেই বস্তুটো পাৰিলে আপোনালোকে চাই যাব। তো ইমানেই আছিল কথাখিনি। আৰু অসম পুলিচত যিমানখিনি বৰ্তমান ৰিটেন টেষ্ট আহি আছে, অৰ্থাৎ 48, 49, 50, তাৰ ওপৰত যিমানখিনিয়ে নম্বৰ পাইছে ফিজিকেল টেষ্টত, তেওঁলোকক মই এটা কথাই ক'ব বিচাৰিছোঁ, বহুতে এতিয়াও হয়তো ৰাতিপুৱা উঠি কিনে পঢ়িব বিচৰা নাই ঠাণ্ডাত। অকণমান দেৰিকৈ উঠা যায় সকলোৱে ঠাণ্ডাৰ দিনত, কাৰণ অকণমান ঠাণ্ডাত কষ্ট হয় বাৰু, সেইটো ক'ব লাগিব। কিন্তু আপুনি যদি আপোনাৰ লগৰ এজনে যদি 51 মাৰ্ক পাইছে অসম পুলিচৰ ফিজিকেল টেষ্টত, আপুনিও যদি 51 মাৰ্ক পাইছে, তেওঁক যদি বৰ্তমান আপুনি ফোন কৰি সোধে যে তুমি কিমান পঢ়িছা বা তই কিমান পঢ়িছা, প্ৰিপেৰেশ্যন কেনেকুৱা কৰিছা লিখিত পৰীক্ষাৰ, আপোনাক কিন্তু তেওঁ হয়তো ক'ব মই তেনেকুৱাকৈ লিখিত পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰাই নাই, পাৰাই নাই পঢ়িব, সোনকালে উঠিব দেখোন, এলাহ লাগে, তেনেকুৱাকৈ বহুত কথা ক'ব। কিন্তু সেইবোৰ কথা আপুনি কেতিয়াও বিশ্বাস নকৰিব। সকলোৱে মনে মনে হ'লেও প্ৰিপেৰেশ্যন কৰি আছে, অকণমান হ'লেও পঢ়ি আছে। গতিকে আপুনিও যদি প্ৰিপেৰেশ্যন কৰা নাই অসম পুলিচৰ পৰীক্ষাৰ বাবে, খুব সুন্দৰকৈ আজিৰ পৰা প্ৰিপেৰেশ্যন কৰক। ফেব্ৰুৱাৰী শেষৰ পিনে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা অনুসৰি ফেব্ৰুৱাৰী মাহৰ শেষৰ পিনে অসম পুলিচৰো ৰিটেন টেষ্টৰ কথা তেওঁলোকে কৈছে। গতিকে মানুহে কেতিয়াও আপোনাক ওপৰলৈ উঠাই নিবৰ বাবে কেতিয়াও চেষ্টা নকৰে, সেইটো আপুনি ভুল নুবুজিব। আপোনাক বিপথে পৰিচালিত কৰিবৰ বিচাৰে আজিকালিৰ মানুহে, বা আপোনাৰ লগৰখিনিয়েও হয়তো যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিব তেতিয়াহে আপুনি গম পাব যে তেওঁ মনে মনে পঢ়ি আছিল বা তাই মনে মনে পঢ়ি আছিল, আমি গম নোপোৱাকৈ। তো আপুনি যদি আপোনাৰ লগৰ কাৰোবাক সোধে এতিয়া পঢ়ি আছে নে নাই, কিবা কিবি যদি সোধে, পুনতে তেওঁলোকে কৈ দিব আমি পঢ়া নাই, একো প্ৰিপেৰেশ্যন কৰিব পৰাই নাই। তাৰ মানে আপুনিও তেওঁলোকৰ নিচিনাকেই থাকিব লাগে, বা তেওঁলোকে যদি পঢ়িও আছে আপুনি নপঢ়াকৈ থাকিব লাগে, তেনেকুৱা এটা অৰ্থত তেওঁলোকে কথাখিনি কয়। গতিকে কাৰো কথা বিশ্বাস নকৰিব, নিজৰ ওপৰত অকণমান বিশ্বাস ৰাখি নিজৰ সপোনৰ পিছত লাগক, নিজৰ ঘৰখনৰ পিছত, নিজৰ ঘৰখনৰ কিছুমান সপোন থাকে, সেই সপোনখিনি যাতে আপোনালোকৰ পূৰণ হয়, সেইবাবে অসম পুলিচৰ যিমানখিনি ৰিটেন টেষ্ট বাকী আছে, সেই ৰিটেন টেষ্টত যোনে আপোনালোকে ভাবি আছে আমাৰ নামটো আহিব, আমি পঢ়িব লাগিব, তো আজিৰ পৰাই পঢ়াটো ষ্টাৰ্ট কৰক। মই ভাবোঁ আপোনালোকে আগৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি আছে, পঢ়িয়ে আছে আপোনালোকে ইতিমধ্যে। চিলেবাছৰ সৈতে আপোনালোকৰ 50% কমপ্লিট হৈ গৈছে। যাৰ এতিয়ালৈকে অকণমানো পঢ়া নাই, চিলেবাছ কি তেওঁলোকে হয়তো সেই বস্তুটোৱেই চোৱা নাই। যদি আপোনালোকৰ 49ৰ ওপৰত যদি আপোনালোকৰ মাৰ্ক আছে, আজিৰ পৰাই পঢ়াটো ষ্টাৰ্ট কৰক। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। এডিআৰ স্কিল টেষ্ট ভাইভাৰ ওপৰত আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিছোঁ। যদি অজানিতে কিবা ভুলভ্ৰান্তি হৈছে তাৰ বাবে ক্ষমা কৰিব। যদি কমেণ্টত কিবা ক'ব লগা আছে আমাৰ ভিডিঅ'ৰ তলত নিশ্চিতভাৱে কমেণ্ট কৰিব, মই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় অসম।